ঈশ্বৰৰ মহিমা হওক। অনুগ্ৰহৰ দ্বাৰা আৰোগ্য লাভ কৰা, কিন্তু তেওঁ অধিক অনুগ্ৰহ দান কৰে। এতেকে শাস্ত্ৰে কয়, ঈশ্বৰে অহংকাৰীক প্ৰতিহত কৰে, কিন্তু নম্ৰসকলক অনুগ্ৰহ দান কৰে। যাকোব 4:6 কোৱা হৈছে যে ঈশ্বৰে পাপক বহুত ঘৃণা কৰে, সেয়া হৈছে অহংকাৰ, আৰু কোৱা হৈছে যে তেওঁৰ সান্নিধ্যত নম্ৰসকলে অনুগ্ৰহ পাব, লগতে তেওঁ আৰু অধিক অনুগ্ৰহ দান কৰে। আমি পাচনি পুতৰে কোৱাৰ দৰে একে কথাই দেখিবলৈ পাওঁ যে নম্ৰৰ কাপোৰ প্ৰদান কৰে। যদি আমি বাহ্যিকভাৱে নম্ৰ দেখুৱাওঁ কিন্তু মনত সঁচা অৰ্থত নম্ৰ যেন দেখা নাপাওঁ, তেন্তে ইয়াৰ কোনো লাভ নাই। বৰঞ্চ আমি সেইসকল হোৱা উচিত যিয়ে ইচ্ছাকৃতভাৱে নিজকে নম্ৰ কৰে, যাতে সকলোৱে ইজনে সিজনৰ বশৱৰ্তী হওঁ। সঁচাকৈয়ে নম্ৰ হ'বলৈ আমি নিজতকৈ আনক ভাল বুলি গণ্য কৰা উচিত। আমি দেখিবলৈ পাওঁ যে এয়াই হৈছে প্ৰকৃত মনৰ নম্ৰা। নম্ৰৰ আন এটা অভিজ্ঞতা বুজিবলৈ আমি আমাৰ ঈশ্বৰে আমাক কিয় অনুগ্ৰহ দিয়ে তাৰ অংশটো চিন্তা কৰিব লাগিব। যেতিয়া প্ৰভুৱে কয়, মোৰ অনুগ্ৰহ তোমাৰ বাবে যথেষ্ট, তেতিয়া ইয়াৰ কাৰণ হ'ল সেই অনুগ্ৰহৰ দ্বাৰা আমি যি শক্তি লাভ কৰোঁ সেয়া আমাৰ দুৰ্বলতাত সিদ্ধ হয়। খ্ৰীষ্ট যীশুত থকা অনুগ্ৰহৰ দ্বাৰাই আমি শক্তিশালী হওঁ। যদি হয়, তেন্তে যিসকলে ঈশ্বৰৰ আগত সঁচাকৈয়ে নম্ৰ, তেওঁলোকক প্ৰভুৱে অনুগ্ৰহ দিয়ে, যাৰ দ্বাৰা তেওঁলোকে দুৰ্বলতাৰ পৰা মুক্ত হ'ব পাৰে। প্ৰভুৱে এই কথাবোৰক কিছুমান শাৰীৰিক দুখৰ মাজত পাচনি পৌলৰ শৰীৰৰ মাংসত কাঁইট হিচাপে বুজাব বিচাৰিছে। আমি যেতিয়া আমাৰ শাৰীৰিক দুৰ্বলতাৰ বিষয়টো অধ্যয়ন কৰোঁ, তেতিয়া কিছুমান নিৰ্দিষ্ট কথা আমাৰ দৃষ্টিগোচৰ হোৱা উচিত। যীশুৱে তেওঁৰ ওচৰলৈ অনা সকলো ৰোগীক সুস্থ কৰিছিল। যিশয়া ভাৱবাদীয়ে যীশুৰ বিষয়ে কোৱা ভৱিষ্যদ্বাণী পূৰ্ণ হৈছিল যে যীশুৱে আমাৰ দুৰ্বলতাবোৰ লৈছিল আৰু আমাৰ ৰোগবোৰ বহন কৰিছিল। গতিকে ইয়াত কোৱা হৈছে, দুৰ্বলতা হৈছে আমাৰ মাজত অহা ৰোগ আৰু বেমাৰ আৰু তাৰ পৰা উদ্ভৱ হোৱা বিপদ আৰু অসুবিধাসমূহ। ৰোগৰ মাজেৰে দুখকষ্ট হ'লে আমাৰ শৰীৰ অধিক দুৰ্বল হৈ পৰিব। কৰিন্থিয়ালৈ লিখা পত্ৰত আমি দুৰ্বল আৰু অসুস্থ বুলি দেখিবলৈ পাওঁ। সেয়েহে যীশুৱে আমাক দয়া কৰে আৰু আমাক শক্তিশালী কৰে আৰু আমাৰ দুৰ্বলতাবোৰ লৈ আমাৰ বেমাৰবোৰ বহন কৰে। তেওঁ আমাৰ বেমাৰবোৰ সহ্য কৰে আৰু আমাক উদ্ধাৰ কৰে। যীশুৰ বিষয়ে যিশয়াৰ ভৱিষ্যদ্বাণীত আমি দেখিবলৈ পাওঁ যে যীশুৱে নিশ্চয় আমাৰ ৰোগবোৰ বহন কৰিছিল আৰু আমাৰ বেমাৰৰ যন্ত্ৰণা কঢ়িয়াই লৈ ফুৰিছিল। যেতিয়া আমি কওঁ যে যীশু ৰোগৰ সৈতে পৰিচিত আছিল মালয়ালম বাইবেলত, তেতিয়া ইয়াৰ অৰ্থ এইটো নহয় যে যীশু তেওঁৰ মাংসৰ দিনত অসুস্থ আছিল। যীশুৱে আমাৰ বেমাৰবোৰ নিজৰ শৰীৰত কঢ়িয়াই লৈ ফুৰে আৰু বেমাৰৰ লগত চিনাকি হ'ল। ইয়াৰ উপৰিও যেতিয়া আমি ইয়াত পঢ়িবলৈ পাওঁ যে যীশু আমাৰ অপৰাধৰ বাবে আঘাতপ্ৰাপ্ত হৈছিল আৰু আমাৰ অপৰাধৰ বাবে আঘাতপ্ৰাপ্ত হৈছিল, আমাৰ শান্তিজনক শাস্তি যীশুৰ ওপৰত পৰিছিল আৰু তেওঁৰ ঘা বা আঘাতৰ দ্বাৰা আমি সুস্থ হওঁ। আমি পুতৰৰ পত্ৰতো একেই কথা দেখিবলৈ পাওঁ। যীশুৱে আমাৰ বেমাৰবোৰ বহন কৰিছিল বুলি কোৱাৰ পৰিৱৰ্তে আমি পঢ়িবলৈ পাওঁ যে তেওঁ আমাৰ পাপবোৰ বহন কৰি ক্ৰুচলৈ উঠি গ'ল। এইদৰে আমি ইয়াত এতিয়াও দেখিবলৈ পাওঁ যে যীশুৱে আমাৰ পাপৰ প্ৰায়শ্চিত্ত কৰিছিল আৰু তেওঁৰ আঘাতৰ দ্বাৰা আমি সুস্থ হৈছিলো। গতিকে আমাৰ ৰোগৰ কাৰণ হোৱা পাপৰ প্ৰায়শ্চিত্ত কৰি আৰু সেই পাপৰ শাস্তি হিচাপে যীশুৱে ভুগি থকা ঘা আৰু আঘাতৰ দ্বাৰা আমাক সুস্থ কৰে।
পাপৰ সমাধান হলে বেমাৰো আৰোগ্য হয়। পাচনি জাকুবে আমাক সোঁৱৰাই দিছে যে আমি ইজনে সিজনৰ আগত আমাৰ পাপ স্বীকাৰ কৰিব লাগে আৰু প্ৰাৰ্থনা কৰিব লাগে যাতে আমি সুস্থ হওঁ। যদিও তেওঁ পাপ কৰিলে তথাপিও ধাৰ্মিকৰ প্ৰাৰ্থনাৰ দ্বাৰা তাক ক্ষমা কৰিব আৰু তেওঁক সুস্থতা প্ৰদান কৰিব। ঈশ্বৰে আমাৰ সকলো পাপ ক্ষমা কৰি সকলো ৰোগ সুস্থ কৰে। আমাৰ মাংসৰ দুৰ্বলতাৰ বাবে আমি বিধান পালন কৰি জীয়াই থাকিব নোৱাৰো আৰু ইয়াৰ পৰা মুক্তি পাবলৈ তেওঁৰ আজ্ঞাত আমি পঢ়িবলৈ পালো যে আমাৰ যীশু এই জগতলৈ আহিছিল আৰু ঈশ্বৰে যীশুৰ শৰীৰত আমাৰ পাপক বহন কৰিছিল। যীশুৱে তেওঁৰ শৰীৰত বহন কৰা ৰোগবোৰৰ আমাৰ পাপৰ বাবে হোৱা ৰোগবোৰ নহনে যদি আমি ঈশ্বৰৰ আজ্ঞা পালন কৰো আৰু তেওঁৰ বিধি পালন কৰো তেন্তে কোৱা হয় যে ঈশ্বৰে মুছৰীয়াসকলৰ ওপৰত অনা কোনো ৰোগ আমাৰ ওপৰত আহিবলৈ নিদি আমাক সুস্থ কৰিব। ঈশ্বৰে এতিয়াও কৈছে যে যদি আমি তেওঁৰ আজ্ঞা আৰু বিধিসমূহ পালন নকৰো তেন্তে শাস্তি হিচাপে সকলো অভিশাপ আমাৰ ওপৰত আহিব। যিহেতু এইবোৰেই হৈছে তেওঁ মুছৰীয়াসকলৰ ওপৰত অনা ৰোগ, গতিকে এইটো স্পষ্ট যে পাপৰ শাস্তি যিটো হৈছে আজ্ঞাৰ উলংঘা সেয়া হৈছে বেমাৰ। সেইবাবে যীশুৱে বেমাৰৰ লগত পৰিচিত হৈছিল আৰু তেওঁ যন্ত্ৰণা কঢ়িয়াই লৈ ফুৰিছিল। অৰ্থাৎ যেতিয়া কোৱা হয় যে যীশুৱে নিজৰ শৰীৰত পাপ কঢ়িয়াই ক্ৰুচলৈ গৈছিল তেতিয়া বাস্তৱত তেওঁ ক্ৰুচত সেইজন হিচাপে দেখা গৈছিল যিয়ে আমাৰ পাপৰ ফলত হোৱা ৰোগবোৰ বহন কৰিছিল। সেয়েহে তেওঁৰ আঘাতৰ দ্বাৰাই আমি সুস্থ হলো। যেতিয়া আমি অনুগ্ৰহৰ বিষয়ে অধিক অধ্যয়ন কৰো তেতিয়া ঈশ্বৰে নম্ৰ লোকসকলক অধিক অনুগ্ৰহ দিয়ে। যিসকলে অহংকাৰ কৰে আৰু নিজকে উচ্চ কৰে তেওঁলোকক ঈশ্বৰে প্ৰতিহত কৰে, কিন্তু যিসকলে নিজকে নম্ৰ কৰি নম্ৰতাক পিন্ধে তেওঁলোকক ঈশ্বৰে অনুগ্ৰহ দিয়ে। আমি ভাবিব লাগিব যে এই নম্ৰৰ অভিজ্ঞতা আমাৰ মাজত কেনেকৈ পোৱা যাব। যীশুৱে আমাক প্ৰাৰ্থনা কৰিবলৈ মন্দিৰলৈ যোৱা ফৰিচী আৰু কৰ তোলাৰ অভিজ্ঞতাৰ কথা মনত পেলাই দিয়ে। ইয়াত নিজকে উন্নীত কৰা ফৰিচীজনৰ প্ৰাৰ্থনাত তেওঁ থিয় হৈ কোনো অভাৱ নথকা এজন ধাৰ্মিক ব্যক্তি হিচাপে গৌৰৱেৰে প্ৰাৰ্থনা কৰে। কিন্তু যেতিয়া আমি কৰ তোলাজনৰ কথা শুনিবলৈ পাওঁ তেতিয়া তেওঁ স্পষ্টভাৱে নিশ্চিত হয় যে তেওঁ এজন পাপী আৰু স্বৰ্গলৈ চাই প্ৰাৰ্থনা কৰিবলৈও সাহস কৰা নাছিল। ইয়াত আমি দেখিবলৈ পাওঁ যে যিজনে নিজৰ পাপৰ দোষী সাব্যস্ত নহয় তেওঁ অহংকাৰেৰে নিজকে উচ্চ কৰি আছে, কিন্তু যিজনে নিজকে পাপী বুলি ভাবে তেওঁ নিজকে নম্ৰ কৰি নিজৰ পাপ স্বীকাৰ কৰি নম্ৰভাৱে প্ৰাৰ্থনা কৰে। যেতিয়া কোৱা হয় যে ঈশ্বৰে নম্ৰসকলৰ মন আৰু অনুশোচনা কৰা লোকৰ হৃদয়ক পুনৰুজ্জীৱিত কৰিবলৈ অনুশোচনা কৰা আৰু নম্ৰ হৃদয়ৰ কথা কয় তেতিয়া আমি দেখিবলৈ পাওঁ যে অনুশোচনা আৰু নম্ৰ একেলগে গতি কৰে। অৰ্থাৎ যিসকল নম্ৰ তেওঁলোকৰহে অনুশোচনামূলক হৃদয় থাকিব। যিহেতু তেওঁলোকে নিজৰ পাপৰ বিষয়ে সচেতন নহয় গতিকে তেওঁলোকৰ অনুশোচনা কৰা হৃদয় নাথাকিব যাতে তেওঁলোকে নম্ৰ আৰু অনুশোচনাৰ অভিজ্ঞতা লাভ নকৰে। গতিকে যেতিয়া তেওঁলোকে প্ৰকৃত নম্ৰৰে নিজকে নম্ৰ কৰি অনুশোচনা কৰা হৃদয়েৰে ঈশ্বৰৰ কাষ চাপিব আৰু প্ৰাৰ্থনা কৰিব তেতিয়া অধিক দয়া পাব আৰু ঈশ্বৰে তেওঁলোকৰ লগত বাস কৰিব। যেতিয়া তেওঁলোকে নিজকে নম্ৰ কৰে আৰু তেওঁলোকৰ মৰ্যাৰ ৰোগৰ বাবে শাৰীৰিক দুৰ্বলতাত চুমচনৰ দৰে প্ৰাৰ্থনা কৰে ঈশ্বৰে অনুগ্ৰহৰ টোপোলাটো খুলিব আৰু তেওঁলোকক প্ৰচুৰ অনুগ্ৰহ দিব যাতে তেওঁলোকে ঈশ্বৰৰ অনুগ্ৰহ অনুভৱ কৰিব।
আৰু মৃত্যু নোহোৱাকৈয়ে পুনৰুজ্জীৱিত হ'ব, কিন্তু জীৱন লাভ কৰিব। যেতিয়া তেওঁলোকে নিজৰ পাপৰ পৰা অনুতাপ কৰে, অনুশোচনাৰে নিজকে নম্ৰ কৰে আৰু নম্ৰভাৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে, তেতিয়া ঈশ্বৰে তেওঁলোকক তেওঁৰ দান কৰে আৰু তেওঁলোকে তেওঁলোকৰ বেমাৰত শক্তিশালী হয় যাতে তেওঁলোক সুস্থ হয়। তেওঁলোকৰ অসুস্থতাৰ সময়ত হোৱা দুৰ্বলতাৰ অৱস্থাত ঈশ্বৰৰ দদাত ঈশ্বৰৰ শক্তি তেওঁলোকৰ মাজত সিদ্ধ হয় আৰু সেই শক্তিৰ দ্বাৰা ঈশ্বৰে তেওঁলোকক শক্তিশালী কৰি আছে আৰু সুস্থ কৰি আছে। এইদৰে আমাৰ জীৱনটো আহক আমিও অনুগ্ৰহৰ দ্বাৰা সুস্থতা লাভ কৰোঁ যাতে ঈশ্বৰৰ আগত আমাৰ অনুশোচনা আৰু নম্ৰ থাকে। তাৰ বাবে ঈশ্বৰে আমাক সহায় কৰক।